অমৃতা কি অমৃতা অমৃতা মৰিল কি অমৃতা মৰিল আমাৰ দেৱৰাজৰ অমৃতা কেনেকৈ মৰিলে এই বুদ্ধ সঁচা সঁচিকে মৰা নাই ৰ তেনেহ'লে দেৱৰাজলৈ বিয়া হৈ তাই মৰিব ওলাইছে কিয় চাইনিয়ে তাইক দেৱৰাজৰ লগত সুখত থাকিব দিব নেকি নিদিয়ে কেতিয়াও নিদিয়ে কিবা এটা যে খেল খেলিব সেইটো গেৰেণ্টি সঁচাকৈ একেবাৰে নাহা নেকি অমিত তুমি ঘূৰি নাহা বুলি মোৰ মনটো এতিয়াও মানি ল'ব পৰা নাই তুমি জানানে মই বিয়া হ'বলৈ ওলাইছোঁ বেলেগ এজন মানুহৰ লগত যিদিনা তেওঁৰ নামত সেন্দুৰ ল'ম সিদিনাৰ পৰা মই তোমাক পাহৰি যাব লাগিব পাৰিবানে মই আনৰ হৈ গ'লে সহ্য কৰিব তুমি দেখোন মোলৈ কোনোবাই চালেও সহ্য কৰিব নোৱাৰিছিল এতিয়া কেনেকৈ সহ্য কৰিবা সেইবোৰ চব মিছা আছে সঁচা মিছা নাজানো মাত্ৰ এটাই জানো যে তোমাক আৰু কেতিয়াও ঘূৰাই নাপাওঁ দেউতাই আৰু কোনোদিন কেতিয়াও তোমাৰ কথা মানি নল'ব দেউতাৰ চকুত তুমি ঠগ মই বুজিয়েই নাপালোঁ তুমি কিয় ঠগিলা মোক শেষবাৰৰ বাবে তোমালোকৰ ঘৰটো চাবলৈ আহিলোঁ আৰু কেতিয়াও নাহোঁ আপুনি আপুনি ইয়াত কিয় ইয়ালৈ নহা হ'লে জানো তোমাৰ মনৰ ভাৱ বুজি পালোহেঁতেন একচুৱেলি তোমাক আহি থকা দেখি কলনি যোৱা তাকে চাবলৈ তোমাৰ পিছে পিছে আহি এইখিনি ওলালোহি নাই তোমাক ফ'ল' কৰা বুলি নাভাবিবা স্কুটিখন চলাই তুমি যেনেকৈহে আহিছিলা তোমাক দেখি মোৰ এনে ভাৱ হৈছিল যে তুমি ভীষণ টেনশ্যনত আছা মনত ইমান টেনশ্যন লৈ কলনি গৈ আছা চাহ হ'ল আহক বাইদেউ বোলে চাইনি তুমি বাৰু কথাবোৰ সঁচাকৈ কৈছানে আণ্টি সঁচা আকৌ কিয় মোৰ কথা বিশ্বাস হোৱা নাই নেকি নহয় মানে তোমাৰ লগত আমি ইমানবোৰ কথা পাতিলোঁ তাৰপিছতো দেৱে আন এজনী ছোৱালী বিয়া কৰাব বুলি জানি তুমি কথাটো ইমান সহজভাৱে কেনেকৈ লৈছা কাৰণ এটাই দেৱ মোৰ খুব ভাল ফ্ৰেণ্ড সি কি ভাল পায় কি বেয়া পায় কি পালে মনে দেখি সুখী হ'ব এই সকলোবোৰ মই খুব ভালদৰে বুজি পাওঁ যিহেতু মই সকলোবোৰ বুজি পাওঁ সেইকাৰণে মই কথাটো সহজভাৱে ল'ব পাৰিছোঁ তুমি সঁচাকৈ বৰ ভাল ছোৱালী লাজনো কিয় দিছে আণ্টি মই জাষ্ট ফ্ৰেণ্ডৰ ধৰ্ম পালন কৰিছোঁ সি যদি অমৃতাক লৈ সুখী হয় মইনো কিয় বাধা দিওঁ মই সকলোবোৰ মানি ল'ম কিন্তু এটা চৰ্ত চৰ্ত কি চৰ্ত মই তাৰ বিয়াখনত যাতে খোলা মনেৰে ফূৰ্তি কৰিব পাওঁ
সঁচা আণ্টি মই দেৱৰাজৰ বিয়াত সঁচাকে খুব ফূৰ্তি কৰিম য'ত মোৰ ফ্ৰেণ্ড হেপী ময়ো তাতে হেপী অমি আই অমি শুনচোন একো এটা নকলি যে তোৰ যদি কিবা ক'ব লগা আছে ক ক'বলৈ তেনেকৈ একো নাই দেউতা একো নকলে কেনেকৈ হ'ব তই অন্তৰৰ পৰা বিয়াখন সন্মতি দিছ নে নাই আমিতো জানিব লাগিব অমি তোক জোৰকৈ বিয়া দিবলৈ আমিও ভাল নাপাম নহয় জোৰকৈ বিয়া দিয়া বুলি কিয় ভাবিছা মা তাৰ মানে তোৰ মত আছে অলপ আগলৈকে নাছিল কিন্তু এতিয়া আছে বুলি ধৰিব পাৰা অলপ আগত যে ওলাই গৈছিলোঁ তেতিয়াই দেৱৰাজক লগ পালোঁ তেখেতৰ লগত কথা হ'ল আৰু কথা হোৱাৰ পাছত তেখেতৰ প্ৰতি থকা মোৰ ধাৰণা অলপ সলনি হোৱা যেন লাগিছে তোমালোকে চাগে বেয়া চিন্তা কৰা নাই বিয়াখনক লৈ এতিয়া আৰু মোৰ বিশেষ একো আপত্তি নাই শুনিলা তাই কি কৈ গ'ল আৰে মোৰ ছোৱালী হৈ মোক বুজি নাপাব ৰ'ব এতিয়া বিয়াখনলৈ সন্মতি দিয়াৰ লগে লগে আপোনাৰ ছোৱালী হৈ গ'ল আৰু যদি সন্মতি নিদিলেহেঁতেন তেতিয়াহ'লে মোৰ ছোৱালী চান্সটো পাই খোজটো মাৰিলে আৰু ন বাইদেউ ক'ত যোৱা ঘৰলৈ ঘৰলৈ কিয় কিয় মোৰ ঘৰত বিয়া আছে বুলি তুমি নাজানা নেকি বিয়া আছে বুলি ইমান সোনকালে যাব লাগে নে শুভম মোৰ নিজৰ ঘৰত বিয়া আছে মই আন কাৰোবাৰ ঘৰত বিয়া খাবলৈ যোৱা নাই আৰু অলপ সোনকালে যাব লাগিছিল তো এতিয়া মোৰ কি হ'ব মানে তুমি ইমান দিন নাথাকিলে মই কেনেকৈ থাকিম ফোনটো আছে নহয় আমি জানো ফোনত কণ্টেক্ট কৰিব নোৱাৰিম কণ্টেক্টত থকা কথা নহয় বিৰিনা তুমি ইমান দিন নাথাকিলে মোৰ প্ৰব্লেম হয় শুভম অলপতো এডজাষ্ট কৰিব লাগিব ন কিয় বেলেগ কোনোবা ৰৈ আছে নেকি ইমান যে উৎপাত যাবলৈ শুভম বেয়া পালেও উপায় নাই ঘৰলৈ যোৱা উৎপাত দেখিয়ে এইবোৰ কৈছোঁ তোমাৰ মনটো কেতিয়াৰ পৰা ইমান ঠেক হ'ল বহলকৈ চিন্তা কৰিব পৰাকৈ তুমি মোক কি দিছা এবাৰ চিন্তা কৰিছানে ভাল চিন্তা কৰিব নোৱাৰাকৈ মই তোমাক এনেকুৱা কি প্ৰব্লেম দিলোঁ শুভম মই সেইবোৰ নাজানো প্লিজ তালৈ তুমি আজি যাব নালাগে কিয় মই আজি এটা প্ৰগ্ৰেম ৰাখিছোঁ বিচৰা মতে কিবা এটা নাপালে তুমিতো জানাই মোৰ একেবাৰে মূৰটো গৰম হৈ যায় ইমান ৰাতিপুৱাই মই এনে অহা নাই মোৰ কাম আছে বোলা না বিৰিনা প্লিজ শুভম প্লিজ ঘৰলৈ যাবই লাগিব প্লিজ প্ৰথমে মোৰ কাম তাৰপিছত তুমি ক'ত যোৱা গৈ থাকিবা বোলা না প্লিজ তোমাৰ পৰা ব'লা কি চাই আছ এনেকৈ কি চাই আছ এনেকৈ তোকে চাইছো ৰ আন্দিনা মোক দেখা নাই নেকি মানে তোৰ বাহিৰে ভিতৰে কেইটা ৰূপ আছে তাকে চাই আছে কি
কি খেলা দেখুৱাম বুলি ভাবিছ কচোন? মই কি খেল দেখুওৱা মানুহ নেকি? কোৰ্চ মানে দেৱৰাজ আৰু অমৃতৰ বিয়াত কি খেল দেখুৱাবি তাকে সুধিছে। অহ আচ্ছা, ঐ ক না তোৰ প্লেনটো কি? ঐ চাইনি চাইনি হে ঐ কৰণ তই একো নকলে যে? সেইটোৱেতো কথা। মানে তাই বিয়াখনত কিবা এটা কৰাটো খাটাং। আচ্ছা শুনা, সকলোকে কৈছো দেই। হয় কওক। তোমালোকৰ ছাৰৰ ছোৱালীজনীৰ বিয়া গম পাইছা নহয়? ডেট ল'লে নেকি? ডেট লোৱা নাই, কিন্তু বিয়াখন খুব সোনকালে হ'ব। আচ্ছা, জানাই নহয় বৈভৱ অকলশৰীয়া মানুহ। আমিয়ে লাগি ভাগি বিয়াখন পাতি দিব লাগিব। হয়। অফিচৰ কামো কৰিব লাগিব। মই যিহেতু বেছি সময় বিয়াখনতে থাকিম, অফিচৰ কাম কোনে কি কৰিব মই লিষ্ট এখন বনাই দিম, আৰু তোমালোকে সেইমতে কৰি যাবা। কাৰোবাৰ কিবা ক'বলগীয়া আছে নেকি? আমি ৰেডি। তেনেহ'লে ঠিক আছে, কাক কি দায়িত্ব দিব পাৰি মই ভাবি চাম। হয়। আৰু তোমালোকে মাজে মাজে বিয়াখনত অলপ লাগি দিবা। ঠিক আছে হ'ব দাদা, আমি ৰেডি আছোঁ। আমি ৰেডি, টেনশ্যন ল'ব নালাগে। হেল্ল', চাইনি ক'ত আছা তুমি? মই অফিচলৈ যাবলৈ ৰেডি হৈ আছো। অ' অফিচলৈ গ'লাই নেকি? নাই নাই, কিবা কথা থাকিলে ক'ব পাৰে। আমি আজি অমৃতাৰ ঘৰলৈ যাম বুলি ভাবিছিলো, বিয়াৰ দিন ঠিক কৰিবলৈ। হয় নেকি? তোমাকো লগতে লৈ যাম বুলি ভাবিছিলো। আগতীয়াকৈ কোৱা হ'লে নিশ্চয় যাব পাৰিলোহেঁতেন, কিন্তু এতিয়া হ'ব দিয়া, এটা কাম কৰোঁ নহ'লে। হয় এণ্টি, কওকচোন। বিৰিনাও আহি আছে, প্ৰথমতে আমি তাৰ পৰা আহি লওঁ, তাৰপিছত মই বিৰিনা আৰু তুমি অৰ্ণামেণ্ট চাবলৈ যাম। অ'কে চিয়'ৰ। কেই বজাত ৰেডি হ'ব লাগিব আপোনালোকে মোক জনাই দিলে হ'ল। মৃদুল, অঁ কোৱা। মই ঘৰলৈকে গৈ থাকোঁ বুজিছা, পাৰিলে তুমিও আহা এপাক। মই গৈ কি কৰিম? তেওঁলোকৰ লগত চিনাকি হ'বা। বৰবৰক নহয় মই চিনি পাওঁৱেই। বৰবৰাকহে তুমি চিনি পোৱা, তেওঁলোকৰ গোটেই পৰিয়ালটোকতো তুমি চিনি নোপোৱা। হ'ব বাৰু, চাওঁচোন কি কৰোঁ। ভয়ে লাগিছে বুজিছা। কিয়? বিয়াখন পতাটো ধেমালি কথা জানো? সকলো হৈ থাকিব, আজিৰ দিন লোৱা কামটো মাত্ৰ হৈ যাওক। তাকে। তুমি যোৱা, দেৰি কৰি থাকিব নালাগে। হ'ব দিয়া, মই আহিছোঁ, আহিবা কিন্তু দেই। ঠিক আছে যাম দিয়া। আহোঁ।